নমস্কাৰ, মই মইনা হাজৰিকা। মই ৰঙানদী সমষ্টিৰ হাৰমতি গ্ৰাম পঞ্চায়ত অন্তৰ্গত এজন যুৱ কৃষক। মোৰ বৰ্তমান বয়স হৈছে 21 বছৰ আৰু মই বিগত 4-5 বছৰৰ পৰা মই কৃষি কৰ্মৰ লগত আচলতে জড়িত আছোঁ। এই ভিডিঅ'টো বনোৱাৰ বিশেষ এটা কাৰণ আছে। বিশেষ কাৰণটো হৈছে যে বজাৰ আমাৰ পথাৰ আমাৰ আমি সকলোৱে শ্লোগান দি থাকোঁ, কিন্তু বজাৰ আমাৰ পথাৰ আমাৰ আচলতে হ'বগৈনে? নহয়, কেতিয়াও নহয়। কাৰণটো হৈছে পথাৰখনেই আমাৰ হ'ব নোৱাৰে, বজাৰখন আমি কেনেকৈ দখল কৰিম? আমি সময়ত খেতি কৰিব নোৱাৰোঁ। বহিৰাগত মানুহে এই সময়ত এতিয়া পূৰা গ্ৰীণ হাউচ পলি হাউচ লগাই খেতি কৰি আছে, কিন্তু আমি কি কৰি আছোঁ? এই ভেটি এনেকৈ বনাই লৈ পিনে ঢাকি থৈ দিছোঁ। ঢাকি থৈ দিয়াৰ কাৰণ কেলৈ? আমাক চৰকাৰে পলি হাউচ গ্ৰীণ হাউচ দিয়া নাই। ইমান কম বয়সৰ পৰা মই খেতি কৰি আহি আছোঁ। লখিমপুৰ ডিষ্ট্ৰিক্টৰ এগ্ৰিকালচাৰ অফিচৰ পৰা কোনো ধৰণৰ মোক ছাপোৰ্ট নিদিলে। ছাপোৰ্ট দিছিলে এবছৰৰ আগত, যি 5 কেজি গোমধানৰ গুটি, তাকো পোকে খোৱা, আৰু 2 কেজি ৰহমাহৰ গুটি দিছে, তাকো লেটকৈ দিছে। লেটকৈ দিয়াৰ কাৰণ কি আছে? ইমান লেটকৈ যদি কৰোঁ, তাৰ মূল্য জানো মই পাম জানো? যিখিনি মোক খৰচ হ'ব সেইখিনি জানো মই পাম জানো? কিন্তু মই এটা কাটৰ অনুৰোধ আমাৰ এতিয়া নৱনিৰ্মিত কৃষি মন্ত্ৰী পীযুষ হাজৰিকা ছাৰলৈ আৰু আমাৰ নৱনিৰ্মিত স্থানীয় বিধায়ক ঋষিৰাজ হাজৰিকা ছাৰলৈ এটা অনুৰোধ জনাইছোঁ। আপোনালোকে চাওক, আহি পিনে চাওকহি, জাগাত চাওকহি, আৰু আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰসকল আহি পিনে নিজে আহি পিনে চাওকহি। আৰু কাৰোবাৰ এটাক মাতি পিনে কোনোবা এজন মানুহক দি দিয়া সেইটো কথা নহয় নহয়। আপোনালোকে চাওকহি, আহি পিনে চাই পিনে কোনে কেনেধৰণে কৰি আছে, কি কৰি আছে, তেখেতলোকক দিয়ক। আচলতে যোনে পাব লাগে তেখেতলোকক বস্তুখিনি দিয়ক আৰু আমাক দিয়ক। আমি এতিয়া এই কম বয়সৰ পৰা ইমানখিনি কৰি আহিছোঁ। এতিয়া মোৰ লগত এইবছৰ মোৰ বন্ধু এয়া লাগি আছে, কামত লাগি আছে, সি এতিয়া আহিছে, সিও আগবাঢ়ি আহিছে। গতিকে আমি কোনো ধৰণৰ ছাপোৰ্ট যদি নাপাওঁ, তেনেকুৱা ধৰণৰ চৰকাৰৰ পৰা হওক বা ক'ৰবাৰ পৰা যদি আমি এনেকুৱা ধৰণৰ ছাপোৰ্ট নাপাওঁ, গতিকে আমি কেনেকৈ আগবাঢ়ি যাম? আমি ডেফিনেটলি গৈ কিনে বেলেগ ৰাজ্যত গৈ পিনে কাম কৰি থাকিমগৈ, লোকক কাম কৰি থাকিমগৈ। এতিয়া নিজক কৰি আছোঁ, গতিকে কোনো ধৰণৰ আমাৰ ছাপোৰ্ট নাই। এনে নিউজত এনে গৈ পিনে টক শ্ব'ত বহি লৈ পিনে আপোনালোকে লেকচাৰ মৰাতকৈ আহক, ইয়াত আহি পিনে চাওকহি আমি কি কৰি আছোঁ, কি নাই কৰা। আমাক দিয়ক, আমি কৰি দেখুৱাম। আমি অসমীয়া যুৱক যিহেতু, আমি অসমীয়া মান ৰাখিম।